গৌৰৱ গগৈক ভাল নাপাওঁ নাই এইটোৰ কথা ডাইৰেক্ট কৈছোঁ আৰু চাবলৈ গ'লে হিমন্ত বিশ্ব শৰ্মা এজন মানুহ হিচাপে বহুতখিনি কৰিছে ইলেকশ্যন কি আৰু আমি বিচাৰোঁ জুবিনৰ ন্যায়টো হ'লে ইলেকশ্যন ভালেই যাব গৌৰৱ গগৈ এতিয়ালৈকে মেচুৱেট ক'ত হোৱা নাই নেকি হিমন্ত বিশ্ব শৰ্মা মানে কি আৰু তেখেতেতো মানে কি আৰু যিখিনি কাম কৰিছে ভালে কৰিছে কিন্তু মানে কি আৰু এতিয়া জুবিন দাৰ ইমান দিন হ'ল এতিয়ালৈকেতো একো ন্যায় ওলোৱাই নাই গতিকে সেইটো ক্ষেত্ৰত ন্যায় উলিওৱাটো বিচাৰোঁ আৰু এতিয়ালৈকে CM হিমন্ত বিশ্ব শৰ্মা হিচাপে মানে ভাবি আছে চবে যিহেতু তেওঁ ইমানখিনি ডেভেলপমেণ্টৰ কাম কৰিছে মোৰো এতিয়ালৈকে প্ৰিফাৰেঞ্চটো সেইটোৱে আছে 2026 নিৰ্বাচনৰ কাৰণে সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আনফালে গৌৰৱ গগৈ আপোনালোকে নিশ্চয় জানে যে আৰু দুইজনৰ মাজত ইতিমধ্যে আপোনালোকে জানে যে বিভিন্ন সময়ত দুইজনৰ মাজত যুদ্ধ হৈ থাকে কাৰণ এজনে আনজনক আক্ৰমণ কৰিবলৈ চায় আৰু এই ক্ষেত্ৰত ইতিমধ্যে অসমৰ ৰাইজে দেখি আছে আৰু অসমৰ ৰাইজৰ কিছু ফিডবেক আছে আপোনালোকে নিশ্চয় শুনিবলৈ পাব এই ভিডিঅ'টোৰ যোগেদি কাৰণ অসমৰ ৰাইজে আচলতে কাক বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিচাৰে নে আনফালে গৌৰৱ গগৈক বিচাৰে কাৰণ দুইজনেই যিহেতু দুটা মেৰত থিয় দি আছে বৰ্তমান আৰু ইতিমধ্যে আপোনালোকে জানে যে গৌৰৱ গগৈ সহজতে হাৰি যোৱা বিধৰো তেখেত ব্যক্তি নহয় সমানে যুঁজ দিবলৈ চেষ্টা কৰিব আৰু আনফালে আপোনালোকে জানে যে জুবিন গাৰ্গৰ ন্যায়ক লৈও একাংশই চৰ্চা কৰিছে জুবিন গাৰ্গে যদি ন্যায় নাপায় এবাৰ বিজেপিক ভোট নিদিওঁ বুলিও একাংশই কৈ আহিছে গতিকে কি হয় দেখা যাব 26 নিৰ্বাচনৰ কাৰণে কিন্তু এতিয়া এই মুহূৰ্তত মই কেইজনমান ব্যক্তিৰ কিছু মন্তব্য আপোনালোকক শুনাম যিকেইজন ব্যক্তিক লৈ যেটো চৰ্চা হৈছে যে তেওঁলোকে আচলতে কাক বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিচাৰে নে গৌৰৱ গগৈক বিচাৰে 2026 যিগৰাকী মুখ্যমন্ত্ৰী হ'ব তেখেত আচলতে কোন হ'ব সেয়া সময়তে লক্ষণীয় হ'ব কিন্তু এই ক্ষেত্ৰত জনসাধাৰণে কি বুলি কৈছে তেখেতলোকৰ মন্তব্য আপোনাক শুনাব বিচাৰিছোঁ গৌৰৱ গগৈক ভাল নাপাওঁ নাই এইটোৰ কথা ডাইৰেক্ট কৈছোঁ আৰু চাবলৈ গ'লে হিমন্ত বিশ্ব শৰ্মা এজন মানুহ হিচাপে বহুতখিনি কৰিছে ইলেকশ্যন কি আৰু আমি বিচাৰোঁ জুবিনৰ ন্যায়টো হ'লে ইলেকশ্যন ভালেই যাব গৌৰৱ গগৈ এতিয়ালৈকে মেচুৱেট ক'ত হোৱা নাই নেকি হিমন্ত বিশ্ব শৰ্মা মানে কি আৰু তেখেতেতো মানে কি আৰু যিখিনি কাম কৰিছে ভালে কৰিছে কিন্তু মানে কি আৰু এতিয়া জুবিন দাৰ ইমান দিন হ'ল এতিয়ালৈকেতো একো ন্যায় ওলোৱাই নাই গতিকে সেইটো ক্ষেত্ৰত ন্যায় উলিওৱাটো বিচাৰোঁ আৰু এতিয়ালৈকে CM হিমন্ত বিশ্ব শৰ্মা হিচাপে মানে ভাবি আছে চবে যিহেতু তেওঁ ইমানখিনি ডেভেলপমেণ্টৰ কাম কৰিছে মোৰো এতিয়ালৈকে প্ৰিফাৰেঞ্চটো সেইটোৱে আছে চাওক মই কোনো পাৰ্টিক তেনেকৈ ডাইৰেক্ট ছাপোৰ্ট নকৰোঁ যোনে অসমখনক ভাল কৰিব পাৰে যোনে দুখীয়াৰ পৰা একদম ধনী সকলোলৈকে মানে সমানে কাম কৰিব পাৰে মই ডাইৰেক্ট তাকে ছাপোৰ্ট কৰিম তো মই কোনো মানে পাৰ্টি এইটো পাৰ্টিয়ে ভাল সেইটো পাৰ্টিয়ে ভাল বুলি কোনো তেনেকৈ মই একো নকওঁ কাৰণ মই ৰাজনীতি বহুত বেছি বেয়া পাওঁ যোনে ভাল কৰে সেয়ে ভাল ৰাইজে ৰজা ইয়াতে এইটো এনেও তেওঁলোকৰ আগৰ ইতিহাসে ক'ব কাক ভোট দিম তেওঁলোকে কি কাম কৰি আছে বৰ্তমানতো দেখিয়ে আছোঁ বৰ্তমান পৰিস্থিতি কি চলি আছে দেশত পৰিস্থিতি চাই ভোট দিয়া হ'ব চাওক মই এটা বস্তুৱে জানো এজন মানুহৰ ভাল বেয়া বহুত থাকে এতিয়াতো তেওঁক বহুতে ট্ৰলো কৰে বহুতে হেৰি কৰে কিন্তু চাবলৈ গ'লে হিমন্ত বিশ্ব শৰ্মা এজন মানুহ হিচাপে বহুতখিনি কৰিছে এজন ব্যক্তি হিচাপে মানে মই ৰাজনীতিবিদ হিচাপে বুলি কোৱা নাই বহুতখিনি কৰিছে তেওঁ আৰু হিমন্ত বিশ্ব শৰ্মাই যিমানখিনি কৰিছে চাগে সিমানখিনি হয়তো বেলেগ এজন তেওঁৰ ক্ষমতাত যদি বেলেগ এজন থাকিলে হয় সিমানখিনি নহ'লহেঁতেন চাগে তো ভাল তেওঁৰো ভাল হওক দেশখনৰো ভাল হওক সকলো ভাল হওক সেইটোৱে ক'ম মই ডাইৰেক্ট একো ক'ব বিচাৰা নাই মোৰ ক'ব লগা নাই কাৰণ মই ব্যক্তিগতভাৱে তেওঁক ইমান বেছি ভাল নাপাওঁ গৌৰৱ গগৈক ভাল নাপাওঁ নাই এইটোৰ কথা ডাইৰেক্ট কৈছোঁ আৰু ইলেকশ্যন কি আৰু আমি বিচাৰোঁ জুবিনৰ ন্যায়টো হ'লে ইলেকশ্যন ভালেই যাব সেইটোৱে বিচাৰোঁ আৰু জুবিনৰ ন্যায়টো লাগে আমাক জুবিনদাৰ তেখেতে এতিয়া ন্যায়টো লৈ পেলাইতো হিমন্ত যিখিনি লাগি আছে ধৰক তেখেতে যদি আমাৰ জুবিনদাৰ ন্যায়টো দিয়ে তেন্তে তেখেত যাব হিমন্ত বিশ্ব শৰ্মা যাব আৰু কিন্তু হয় ন্যায়টো লৈ চবেই চিন্তা কৰিছে ন সেনেকৈ পাৰ্টি ৱাইজটো নকওঁ কিন্তু যোনটো মানে পাৰ্টিয়ে হওক গভৰ্ণমেণ্টৰ সেইটোৱে যাতে আমাৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰি যায় আৰু যোনখিনি আমাৰ ডেভেলপমেণ্টছ ৰিলেটেড বস্তু আছে সেইখিনিত কৰি যায় আৰু মানে যিমান কাৰাপশ্যন বা সেনেকুৱা যোনখিনি আমাৰ ছ'চাইটিৰ প্ৰব্লেম আছে সেইখিনি যাতে নাইকিয়া কৰি কিনে যাতে আমাৰ ৱেলফেয়াৰ তাৰপিছত ষ্টুডেণ্টছৰ কাৰণে তাৰপিছত যোনবোৰ আপোনাৰ আণ্ডাৰ প্ৰিভিলেজ ছেকশ্যনছ আছে সিহঁতৰ কাৰণে যাতে কাম কৰি যায় আৰু এতিয়ালৈকে CM হিমন্ত বিশ্ব শৰ্মা হিচাপে মানে ভাবি আছে চবে যিহেতু তেওঁ ইমানখিনি ডেভেলপমেণ্টৰ কাম কৰিছে মোৰো এতিয়ালৈকে প্ৰিফাৰেঞ্চটো সেইটোৱে আছে পিছলৈ চাওঁ কি মানে টাইম আহিলে আপোনাৰ মেনিফেষ্টোজ ওলাব তাৰ ওপৰতহে হয় দুইজনে নিজৰ নিজৰ পাৰ্টিৰ ক্ষেত্ৰত বহুত ধুনীয়াকৈ কাম কৰি গৈ আছে চবৰে আপোনাৰ দিয়কচোন তেওঁলোকৰ নিজৰ পাৰ্টি ৰিলেটেড পাৰ্চপেক্টিভবোৰ বহুত বেলেগ বেলেগ হয় তো এতিয়া তেওঁলোকে যাতে আমাৰ
অসমখনক আগুৱাই লৈ যায়, ভালকৈ কাম কৰি যায়, সেইটোৱে আশা কৰিলোঁ আৰু দুইজনকে। আপোনাৰ মানুহ চাইও ভোট দিয়া নাযাব বা দল চাই, যোনজনে আমি ভাবিম যে আমাৰ কাৰণে ৱেলফেয়াৰৰ কাৰণে কাম কৰিব বা যোনটো আমাৰ আণ্ডাৰ প্ৰিভিলেজ ছেকশ্যনছক আগবঢ়াই নিব পাৰিব, আমাৰ যোনটো কালচাৰ হয় বা সেইখিনিক আগবঢ়াই আমাৰ গোটেই দেশৰ আগত ৰিপ্ৰেজেণ্ট কৰিব পাৰিব ধুনীয়াকৈ, আমি তেওঁলোককে ভোট কৰাটো ভাবিম আৰু। নিৰ্বাচন মানে কি আৰু আমাৰ এতিয়া যোন চৰকাৰে আমাৰ মানে ৰাইজৰ কাৰণে মানে যিটো উচিত সেইটো কাম কৰে, সেইখন চৰকাৰে বিচাৰোঁ আমি। ভাল হোৱাটো বিচাৰোঁ আৰু জুবিন দাই ন্যায় পোৱাটো বিচাৰোঁ। মুখ্যমন্ত্ৰী মানে কি আৰু যোনে আমাৰ সৈতে কাম কৰে আৰু তেখেতকে বিচাৰোঁ, ভাল এজন হ'ব লাগে। হিমন্ত বিশ্ব শৰ্মা মানে কি আৰু তেখেতেতো মানে কি আৰু যিখিনি কাম কৰিছে ভালেই কৰিছে, কিন্তু মানে কি আৰু এতিয়া জুবিন দাৰ ইমান দিন হ'ল এতিয়ালৈকেতো একো ন্যায় ওলোৱাই নাই, গতিকে সেইটো ক্ষেত্ৰত ন্যায় উলিওৱাটো বিচাৰোঁ আৰু। এতিয়া কি হয় চাওঁ, ৰাইজে কোনফালে যায়। আমিতো সাধাৰণ ভোটাৰ, ৰাইজে যোনফালে যাব আমিও সেইফালে যাম। মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰি আছে, যিখিনি কৰি আছে ভালেই কৰি আছে, ডেভেলপৰ কাম কৰি আছে। দুইজনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই ঠিক আছে। গৌৰৱ গগৈ এতিয়ালৈকে মেচুৱেট ক'ত হোৱা নাই নেকি, সেনেকৈ লাগিব। বিজেপিটো অলপমান ভাল কৰিছে, সেইটোৱে আৰু কি ভাবিছোঁ বিজেপিকে দিম। কংগ্ৰেছৰ বেয়া লাগে নহয়, এই ডেভেলপমেণ্টটোতো বিজেপিটো কৰিছে আৰু এইটোৱে আৰু কি কৈছে। মুখ্যমন্ত্ৰী হিচাপে মই এইটো ভবা নাই। যি আহিব এইটো কোনো অবজেকশ্যন নাই, এইটো যি আহিব উন্নতিৰ কাৰণে আহিব লাগে। অঁ এইটোৱে পাব্লিকতো এইটোৱে লাগে নহয়। যেনেকৈ কাম কৰি আছে এতিয়াতো বিজেপিয়ে যাই আছে বৰ্তমান, তেনেকুৱা লাগিছে। বিজেপিকে দিব লাগিব চাগে, যেনে ৰাস্তা পদূলি যেনিবা ব্ৰিজ বাগেৰা ঠিক তেনেকুৱা কাম কৰি আছে আৰু। আমিতো হিমন্ত বিশ্ব শৰ্মাকে চাওঁ, যেনিবা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আমাৰ বহুত কাম কৰিয়ে আছে, যেনিবা কথা ঠিক যেনিবা ভাল লাগি আছে আৰু তেওঁলোকৰ কাম কৰাবিলাক। তেওঁলোকে কংগ্ৰেছৰ টাইমত বহুত যেনিবা কামে কৰা নাছিলে, ৰাস্তা পদূলি বহুত বেয়া আছিলে, ঠিক তেনেকুৱা আছিলে। এতিয়াতো বহুত ৰাস্তা কিছুমান গাঁৱে ভিতৰতো বহুত ভালেই হৈ গৈছে আজিকালি, ক'ব গ'লে বহুত তেনেকুৱা। বিজেপিকে দিম। এতিয়া বৰ্তমান যিটো মানে ধৰক ব্ৰিজ যিখিনি যাম জঁট হৈছে ৰাস্তা ঘাটত, তাৰ কাৰণে যিখিনি মানে মুখ্যমন্ত্ৰী মানে ব্ৰিজবোৰ হেৰি কৰিছে, যাম জঁটবোৰ বহুত কমিছে, সেইকাৰণে জনসাধাৰণৰ বহুতখিনি সুবিধা হৈছে। তাৰ উপৰি আৰু আপোনাৰ এইবোৰ কিবা কিবি ধৰি যিবোৰ পাৰ্ক এইবোৰ কৰিছে, ইয়াত আপোনাৰ ধৰক বাচ্চা এইবোৰৰ কাৰণে এনজয়মেণ্ট এইবোৰ ভাল হৈছিলে। আগতে ধৰক এইবোৰ নাছিলে এনেকুৱা ধৰণৰ, এতিয়া নতুন নতুন কিছুমান ডেভেলপড হৈছে, যিটো মানে বাহিৰৰ কাণ্ট্ৰিত অলৰেডি আগৰ পৰাই আছে। যেনেকৈ ধৰক আপোনাৰ ৰোপৱেটো আমাৰ আগতে নাছিলে, এইটো এতিয়া নতুনকৈ আপোনাৰ আহিছে। এইটো সেনেকুৱা ধৰণৰ কিবা কিবি আৰু আমি দেখিবলৈ পাম বুলি আৰু ভৱিষ্যতে আৰু হেৰি আছে আৰু এইটো তেনেকৈ কোৱাটো হেৰি হ'ব, জনসাধাৰণে কাক ডিচিশ্যন কৰে এতিয়া তেনেকৈ কোৱাটো অলপ অসুবিধা হয় বৰ্তমান পৰিস্থিতিত। কি বুলি ক'ম আৰু এতিয়া তেখেতেতো এতিয়া বৰ্তমান যিখিনি কৰি আছে চাকৰিৰ ক্ষেত্ৰতে বা যিখিনি দিছে, দিব লগাখিনিতো দিছে, কিন্তু এতিয়া চাওঁ অহা হেৰিত আৰু কেনেকুৱা ধৰণৰ কি হয় আৰু কি হেৰি কৰে সেইটোৱে। তেখেতেও যিখিনি কৰিব লাগে সেইটো কৰিছে বৰ্তমান, কিন্তু এতিয়া বৰ্তমান তেনেকৈ কোৱাটো অলপ অসুবিধা হয়, কাৰণ চব জনসাধাৰণৰ ওপৰতহে ডিপেণ্ড কৰিব। মই ক'লেও বা এখেত ক'লেও বা তেনেকৈ হ'লেওতো গৌৰৱ গগৈক ভাল নাপাওঁ। নাই, সেইটো কথা ডাইৰেক্ট কৈছোঁ আৰু। চাবলৈ গ'লে হিমন্ত বিশ্ব শৰ্মা এজন মানুহ হিচাপে বহুতখিনি কৰিছে। ইলেকশ্যন কি আৰু আমি বিচাৰোঁ জুবিনৰ ন্যায়টো হ'লে ইলেকশ্যন ভালেই যাব। গৌৰৱ গগৈ এতিয়ালৈকে মেচুৱেট ক'ত হোৱা নাই নেকি। হিমন্ত বিশ্ব শৰ্মা মানে